ছাৰ নমস্কাৰ। নমস্কাৰ ছাৰ। ছাৰ কি নাম আপোনাৰ? ছাৰ মোৰ নাম ব্ৰিজেশ চৌহান। ছাৰ ক'ৰ পৰা আহিছে আপুনি? হয়, মই উত্তৰ প্ৰদেশ দিৱাৰিয়া ডিষ্ট্ৰিক্টৰ পৰা আহিছোঁ। সন্ত ৰামপালদেৱ মহাৰাজৰ লগত কেতিয়াৰ পৰা জড়িত? হয়, মই 24/6/2010 পৰা জড়িত হৈছোঁ। ছাৰ সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ আগতে আপুনি কি ভক্তি সাধনা কৰিছিল? ছাৰ মই সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ আগতে মই সকলো দেৱী দেৱতাৰে ভক্তি কৰিছিলোঁ। ছাৰ আপুনি কৈছে যে আপুনি দেৱী দেৱতাৰ ভক্তি কৰিছিলে, তেন্তে সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা কিয় ল'লে আপুনি? ছাৰ এনেকুৱা কাৰণ যে মই 2009ত পাছপৰ্ট বনাইছিলোঁ আৰু মই যাবলগীয়া আছিল চৌদিত, আৰু তাত মোৰ মেডিকেল ৰিপৰ্ট HIV পজিটিভ আহিল। যদি সকলো দেৱী দেৱতাৰে ভক্তি কৰাৰ পিছতো মোৰ এনেকুৱা ভয়ানক বেমাৰ হ'ব পাৰে, তেন্তে সেই দেৱী দেৱতাসকলৰ ভক্তি কৰি একো লাভেই নাই। সেইকাৰণে মই সন্ত ৰামপালদেৱ মহাৰাজৰ চৰণলৈ আহিলোঁ আৰু তেওঁৰ পৰা নাম দীক্ষা ল'লোঁ। ছাৰ কি বেমাৰ হৈ গৈছিলে আপোনাৰ? ছাৰ চৌদি আৰব যাবৰ কাৰণে যেতিয়া মই মোৰ এই পাছপৰ্টৰ কাৰণে এপ্লাই কৰিলোঁ, ট্ৰেডৱেল নামৰ এটা অফিচ আছে বম্বেত, তাত ইণ্টাৰভিউ আদিতো মোৰ চব পাছেই হৈ গৈছিলোঁ, কিন্তু যেতিয়া মেডিকেল ৰিপৰ্ট আহিল অফিচলৈ যেতিয়া মই গ'লোঁ, তাতে চাকিনা নামৰ এগৰাকী মেডাম আছিল। তেতিয়া তেওঁক যেতিয়া মই সুধিলোঁ, তেওঁ ক'লে, চৌহানজী আপোনাৰতো বহুত পজিটিভ ৰিপৰ্ট আহি গ'ল যে আপোনাৰতো AIDS আছে। মই তাত একেবাৰে স্তম্ভিত হৈ গ'লোঁ। মই ক'লোঁ যে মেডাম এইবোৰ আপুনি কি কৈছে, আপুনি ধেমালি কৰি আছে নেকি? ক'লে যে এয়া ধেমালি নহয়, এয়া সত্য যে আপোনাৰ AIDS হৈছে, আপোনাক পঠাব নোৱাৰোঁ। সেই কোম্পানীটো ইমানলৈকে সাজু হৈছিলে যেতিয়া মই কৈছিলোঁ যে মোৰ ওচৰত পইচা নাই, পে'মেণ্ট কৰিব নোৱাৰোঁ তালৈ যোৱাৰ বাবে, তেতিয়া কৈছিল যে একো কথা নাই, আপুনি তালৈকে ব'লক, আপোনাৰ পে'মেণ্ট ছেটেল কৰি ল'ম। কিন্তু যেতিয়া এই ৰিপৰ্ট আহিল HIVৰ, মইতো একেবাৰে স্তম্ভিত হৈ গৈছিলোঁ আৰু আগত পিছত একো দেখা পোৱা নাছিলোঁ। মই কি কৰোঁ কি নকৰোঁ, মইতো একেবাৰে এনেকুৱা হৈছিলোঁ। আকৌ তাত এজন ফাৰুক নামৰ আছিলে, তেওঁ ক'লে যে একো কথা নাই, তুমি গুচি যোৱা চৌদিলৈ, আকৌ দেখা যাব তাত যোৱাৰ পিছত। সেই যি চাকিনা মেডাম আছিলে অফিচত কাম কৰা, তেওঁ ক'লে যে চৌহানজী আপুনি এনেকুৱা মিছা কথা কৈ নাযাব, আপোনাৰ পইচা তাত একেবাৰে ডুবি যাব, তালৈ নাযাব। মই বোলো ঠিক আছে মেডাম, কিন্তু যেতিয়া তাৰ পৰা মই আকৌ নাচিক আহিলোঁ, 2-4 জেগাত আৰু ৰিপৰ্ট কৰিলোঁ, তেতিয়া সকলো জেগাত মই সেয়াই দেখা পালোঁ, HIV/AIDS-ৰ। সন্ত ৰামপালদেৱ মহাৰাজৰ বিষয়ে কেনেকৈ গম পালে আপুনি? এজন মনোজ নামৰ ভগত আছিলে, তেওঁ মোৰ ওচৰত কাম কৰি আছিল। মই তেওঁক এই কথাখিনি কৈছিলোঁ যে ভাই মনোজ, মোৰতো এনেকুৱা বেমাৰ হৈ গৈছে। তেতিয়া তেওঁ ক'লে, তেওঁ হাঁহিব ধৰিলে আৰু ক'লে যে ভগতজী, দাদা আপোনাৰ ইমান ভয়ানক বেমাৰ হৈ গৈছে? মই ক'লোঁ হয়, মোৰ ওচৰত সকলো ৰিপৰ্ট আছে। ক'লে যে একো কথা নাই, আপুনি বৰবালা আশ্ৰমলৈ ব'লক, তাত ৰামপাল নামৰ এগৰাকী সন্ত আছে, যদি তাৰ পৰা আপুনি নাম দীক্ষা লৈ ভক্তি কৰে তেন্তে আপোনাৰ কল্যাণ হ'ব পাৰে। মই পিছত ক'লোঁ যে ভাই ইয়াৰতো একো ঔষধে নাই, সমগ্ৰ বিশ্বতে একো ঔষধ নাই, মইতো একেবাৰে ভাগি গ'লোঁ, মোৰ সৰু সৰু ল'ৰা ছোৱালী আছে, সিহঁতৰ এতিয়া কি হ'ব? মোৰ ঘৰৰ মানুহে এনেইতো কৈয়ে আছিলে যে মই মাদক দ্ৰব্য পান কৰোঁ এনেকুৱা। তেতিয়া তেওঁ কি কৈ আছিলে যে ভাই, ই যদি মৰি যায়, ইয়াৰ ল'ৰা ছোৱালীৰ দ্বাৰা ই ভিক্ষা খোজাব বাতি লৈ। এতিয়া ল'ৰা ছোৱালীৰো হাহাকাৰ, ইপিনে AIDS-ৰ কোনো চিকিৎসা নাই। তেতিয়া মনোজে ক'লে যে ব'লা তালৈ। তেতিয়া মই ক'লোঁ নাই মই নোৱাৰোঁ, কাৰণ এই মদ আদি এইবিলাক বস্তু মই এৰিব নোৱাৰোঁ। মৰিবলৈ একো ভয় নাই, কিন্তু আকৌ ল'ৰা ছোৱালীৰো চিন্তা আহে যে মই মৰিলে সিহঁত ক'লৈ যাব। এনেকুৱা ভাবি মই গ'লোঁ বৰবালালৈ। ছাৰ আপুনি যিহেতু ক'লে আপোনাৰ HIV/AIDS আছিলে, ছাৰ এই বেমাৰটোৰ বিষয়ে আপুনি যি কৈ আছে, ছাৰ ইয়াৰ পৰীক্ষা আপুনি ক'ত কৰাইছিলে? হয় ছাৰ, ইয়াৰ বিষয়ে যেতিয়া মই বম্বেত মেডিকেল কৰাইছিলোঁ, তাৰ পৰা মই গম পাইছিলোঁ। তাৰপিছত নাচিকত 2-3 জেগাত প্ৰাইভেট হস্পিটেলত চেক কৰালোঁ, তাৰ পৰাও একেই ৰিপৰ্ট আহিল। আকৌ মই চিভিললৈ গৈও টেষ্ট কৰালোঁ, তাতেও সেই একে ৰিপৰ্টেই ওলাল। তাৰপিছত মোৰ ঔষধ, চিভিলৰ এয়া ট্ৰিটমেণ্ট আছিল, মই এইবোৰ ঔষধ খাইছিলোঁ। আৰু এতিয়া মই যেতিয়াৰ পৰা সন্ত ৰামপালদেৱৰ পৰা নাম উপদেশ লৈছোঁ, সাধনা কৰোঁতে মোৰ যি এয়া HIV/AIDS আছিল, সেয়া একেবাৰে ঠিক হৈ গৈছে, মোৰ এতিয়া একো অসুবিধা নাই।
ছাৰ কি আহিছে ৰিপৰ্টত এবাৰ দেখাব। এয়া মোৰ HIV টেষ্ট আছিলে। HIV-1 আৰু HIV-2 দুয়োটাই নিগেটিভ দেখাইছে। ছাৰ আপোনাক কোনজন ডক্টৰে ক'লে যে আপোনাৰ HIV/AIDS পজিটিভ? এয়া সকলো জেগাতে, বম্বে যি জেগা আছে তাতেও আৰু এই চিভিলতো। কোনখন চিভিল হস্পিটেলত আপুনি দেখুৱাইছিলে? নাছিক চিভিল হস্পিটেলত দেখাইছিলোঁ আৰু এইবিলাক যি তাত ট্ৰিটমেণ্ট হৈছিলে তাৰে বুক হয় এইখন। ছাৰ সাধাৰণতে মানুহৰ যেতিয়া বেমাৰ হয় তেতিয়া মেডিকেললৈ যায় আৰু ডক্টৰৰ ওপৰত নিৰ্ভৰশীল হৈ যায় আৰু নিজৰ স্থায়ী চিকিৎসা কৰায়। কিন্তু যেতিয়া আপোনাৰ ডক্টৰৰ পৰা চিকিৎসা নহ'ল আৰু আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ আহে, গতিকে আপুনি এইটো বুজাবলৈ চেষ্টা কৰক যে সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ যোৱাৰ পাছত কেনেকৈ আপুনি লাভ পালে, কেনেকৈ সুস্থ হ'ল। তাত যেতিয়া আশ্ৰম গৈ পালোঁ, গুৰুদেৱৰ দৰ্শন কৰিবলৈ গ'লোঁ, তেতিয়া মই গুৰুদেৱক ক'লোঁ, সন্ত ৰামপালদেৱ মহাৰাজক ক'লোঁ যে মোৰ এনেকুৱা বেমাৰ আছে, মই দেখোন ভালেই পোৱা নাই, মই কি কৰোঁ? তেতিয়া সন্ত ৰামপালদেৱে ক'লে যে ভাই, পৰমাত্মাই দয়া কৰিব। যেতিয়া সকলো ৰাস্তা বন্ধ হৈ যায় তেতিয়া পৰমাত্মাইহে দয়া কৰে আৰু এয়া পৰমাত্মাৰে ৰাজসভা হয়। তুমি ভক্তি কৰা, তোমাৰ সকলো ৰোগ আঁতৰি যাব। তেতিয়া সন্ত ৰামপালদেৱে যেতিয়া মোক এই কথাখিনি ক'লে, মোৰ তেতিয়া মনত অলপ শান্তি আহিল। কিন্তু মই শুনি থৈছিলোঁ যে ঈশ্বৰৰ একো চিকিৎসা নাই। তথাপিও মই 1-2 বাৰ অহা যোৱা কৰিলোঁ। এতিয়া যি ৰিপৰ্ট উলিয়াইছোঁ তাত সকলো ক্লিয়াৰ আছে আৰু মই আজি বহুত সুখী। ছাৰ চাওক, আজি বৰ্তমানৰ যি যুগ, এই কথাবোৰত ইমান সহজে বিশ্বাস কৰিব নোৱাৰিব। মানুহে আপোনাৰ কথাত কেনেকৈ বিশ্বাস কৰিব? আপুনি ৰিপৰ্ট দেখুৱালে, আপুনি ডক্টৰৰ নাম ক'লে, মেডিকেলৰ নাম ক'লে, তথাপিও মানুহে ইয়াৰ ওপৰত বিশ্বাস কৰিব নোৱাৰিব যে এজন সন্তৰ পৰা নাম দীক্ষা লোৱাৰ পিছত HIV/AIDS-ৰ দৰে ভয়ানক বেমাৰো ঠিক হ'ব পাৰে। মানুহক আপুনি কেনেকৈ বিশ্বাস দিয়াব? হয় ছাৰ, বিশ্বাস এনেকৈ হ'ব যে যেতিয়া কোনো এজন শেষ পৰ্যায়লৈ আহে তেতিয়া ডক্টৰেও কয় যে এতিয়া ভগৱানেই শেষ ভৰসা, ভগৱানৰ শৰণলৈ যোৱা আৰু ভক্তি কৰা, ভগৱানে যদি কিবা কৰিব পাৰে তেন্তে তেওঁৱেই কৰিব। কাৰণ ডক্টৰেও যেতিয়া উত্তৰ দিয়ে ভগৱানৰ ফালেই পঠিয়ায়। ছাৰ আপোনাৰ ক'ৰবাত নহয় ক'ৰবাত এনেকুৱা লাগে নেকি যে যদি আন সন্তৰ পৰাও নাম দীক্ষা ল'লেহেঁতেন তাতেও আপোনাৰ বেমাৰ ভাল হ'লহেঁতেন? নাই, কাৰণ তেওঁলোকৰ ওচৰত কোনো প্ৰমাণেই নাই আৰু তেওঁলোকে যি সাধনাৰ কথা কয় সেয়া ভুল। আৰু এই যি আমাৰ গুৰু সন্ত ৰামপালদেৱে কয় তাৰ প্ৰতিটো শব্দৰ তেওঁ প্ৰুফ কৰি কয়। সেইকাৰণে সন্ত ৰামপালদেৱ মহাৰাজে যি সাধনাৰ কথা কয় সেয়া 101% সত্য সাধনাৰ কথা কয়। বাকী আন কাৰো ওচৰতে এয়া প্ৰুফ নাই। সেইকাৰণে তেওঁলোকৰ ওচৰত গৈও একো লাভ নাই। ছাৰ আমি যেতিয়া সন্ত ৰামপালদেৱ মহাৰাজৰ অনুগামীসকলৰ লগত কথা পাতোঁ, তেওঁলোকৰ ইণ্টাৰভিউ লওঁ, সকলো শিষ্যই কিবা নহয় কিবা লাভ নিশ্চয় পাইছে, যিবোৰ শুনি যিকোনো মানুহেই আচৰিত হৈ যায়। যেনেকৈ আপুনি ক'লে আপোনাৰ HIV/AIDS পজিটিভ আছিলে, যেতিয়া আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা ল'লে, আপোনাৰ যি HIV/AIDS আছিলে তাত নিগেটিভ ৰিপৰ্ট আহিল আৰু আজি আপুনি একেবাৰে সুস্থ। ছাৰ আজি আপোনাৰ পৰা এইটোও জানিব বিচাৰিছোঁ যে সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পাছত আপোনাৰ আৰু কি কি অভিজ্ঞতা হ'ল? হয় ছাৰ, মোৰতো অনুভৱ বহুত হৈছে। যেতিয়া সন্ত ৰামপালদেৱ আছিলে আশ্ৰমত, তেখেতৰ সৎসংগ চলি আছিল, মই আশ্ৰমলৈ গৈছিলোঁ। হঠাৎ মোৰ পেট ইমান বিষালে যে মই সহ্য কৰিব পৰা নাছিলোঁ। তাত 10 বাৰ উঠোঁ আৰু বাথৰুম যাওঁ, উঠোঁ বহোঁ, মোৰ একেবাৰে ভাল লগা নাছিলে, ইমান বিষ হৈছিল। তাত যেতিয়া মই প্ৰাৰ্থনা কৰিলোঁ, সন্ত ৰামপালদেৱ মহাৰাজে সৎসংগ কৰি আছিল, তাত যেতিয়া মই মনৰ মাজতে প্ৰাৰ্থনা কৰিলোঁ, মই ক'লোঁ যে পৰমাত্মা আপোনাৰ চৰণলৈ আহিও যদি ইমান দুখী হৈ থাকোঁ একো লাভ নাই, তেন্তে কেৱল এইখিনিয়ে কয়। মই যেতিয়া বাথৰুম গ'লোঁ তেতিয়া ইমান ডাঙৰ কিবা এটা ওলাল যিটোক মুটখাৰা বুলি কয়, নিজে নিজে কাটি ওলাই পৰিল তাত আৰু মই উঠাই হাতত লৈ দেখিলোঁ, আকৌ থৈ দিলোঁ তাতে। সেয়া লাভ হ'ল মোৰ। বাকী যি বেলেগ কাম ধান্দা আছে সেইবোৰতো বহুত প্ৰফিট হয়। আৰু মই ইমান নাস্তিক আছিলোঁ যে মোৰ আৰু মদ আদি ধৰণৰ এনেকুৱা একো নিচাই বাকী নাছিল যি মই কৰা নাছিলোঁ। আৰু চব কামেই কৰিছিলোঁ মই। ইমান নাস্তিক আছিলোঁ মই, ঘৰৰ পৰা লৈ বাহিৰলৈকে যাকে নুসুধে কিয়, যি আমাৰ আত্মীয় আছিল তেওঁলোকে ক'ব যে মই ঠিক নহওঁ। কিন্তু সন্ত ৰামপালদেৱ মহাৰাজৰ চৰণলৈ যোৱাৰ পিছত যেতিয়াৰ পৰাই মই নাম উপদেশ লৈছোঁ তেতিয়াৰ পৰাই মই কোনো নিচা নাই। ছাৰ এতিয়া আপুনি কি কি নিচা কৰে? কি কি বস্তুৰ আসক্ত আপুনি?
এতিয়াতো মোৰ একো নিচা নাই, এতিয়া মোৰ কেৱল এটাই নিচা আছে, সন্ত ৰামপালদেৱ মহাৰাজে কোৱা যি সাধনা সেয়াই নিচা, আন একোৰেই নিচা নাই। ছাৰ চাওক, আপুনি যিহেতু ক'লে আপোনাৰ HIV/AIDS আছিলে আৰু সেয়া ঠিক হৈ গ'ল, কিন্তু আমাৰো বিশ্বাস কৰিবলৈ টান হৈছে। যদিও আপোনাৰ ৰিপৰ্ট দেখিছোঁ আৰু গম পাইছোঁ যে আপুনি বাস্তৱত সকাহ পাইছে আৰু আপোনাৰ যি HIV পজিটিভ আছিল সেয়া নেগেটিভ ৰিপৰ্ট আহিলে, গতিকে আমিও আচৰিত হৈছোঁ এই কথাটো জানি। গতিকে ছাৰ, আপুনি সেইসকল মানুহক কি বাৰ্তা দিব বিচাৰে যিসকল আজিৰ দিনতো লাখ লাখ টকা মেডিকেলত খৰচ কৰি আছে ডক্তৰৰ ওচৰত? গতিকে তেওঁলোকক কি ক'ব বিচাৰে? ছাৰ, মই তেওঁলোকক এয়াই ক'ব বিচাৰোঁ, এয়া যে আদেশটো পৰমাত্মাই দিব। মই এটা ৰিকুৱেষ্টহে কৰিব পাৰিম যে ভাই, যেনেকৈ মই দুখী আছিলোঁ আৰু সন্ত ৰামপালদেৱ মহাৰাজৰ চৰণলৈ অহাৰ পিছত মোৰ চব ঠিক হৈ গ'ল, আপোনালোকো আহক আৰু ভক্তি মাৰ্গত জড়িত হওক সন্ত ৰামপালদেৱৰ লগত আৰু নাম উপদেশ লৈ নিজৰ কল্যাণ কৰাওক। ছাৰ, যিসকল মানুহে কনফাৰ্ম কৰিব বিচাৰে যে আপোনাৰ বেমাৰ আছিল নে নাছিল, গতিকে আপুনি আপোনাৰ সম্পূৰ্ণ ঠিকনাটো কওক যাতে মানুহৰ কোনো সন্দেহ নাথাকে। যি HIV/AIDS দৰে ভয়ানক বেমাৰ আছিল সেয়া আপোনাৰ ঠিক হৈ গ'ল। ছাৰ, আমি সাধাৰণতে জানো যে এই ধৰণৰ যি বেমাৰ থাকে ইয়াৰ প্ৰকৃততে প্ৰপাৰ চিকিৎসা নাই। এই বেমাৰৰ কাৰণে বহুত মানুহ মৃত্যুমুখত পৰে। গতিকে আপোনাৰ যিটো সম্পূৰ্ণ ঠিকনা সেয়া মানুহক কওক যাতে তেওঁলোকে আপোনাৰ পৰা কনফাৰ্ম কৰিব পাৰে যে আপোনাৰ যি বেমাৰ আছিলে সেয়া বাস্তৱত ঠিক হৈ গৈছে। হা ছাৰ, মোৰ এড্ৰেছ হ'ল চৈয়ক নিবাস, উত্তম নগৰ, চিৰিকো। মোৰ মোবাইল নম্বৰ হ'ল 9850690053। এয়া মোৰ মোবাইল নাম্বাৰ, আৰু যদি কোনোবাই মোক ফোন কৰি কনফাৰ্ম হ'ব বিচাৰে হ'ব পাৰে, আৰু মই ডক্তৰৰ লগতো কথা পতাই দিব পাৰোঁ। সকলো কথা তেওঁৰ দ্বাৰা কনফাৰ্ম কৰাব পাৰোঁ। ছাৰ, আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পাছত এই লাভ পাইছে। আজিৰ দিনত যদি কোনোবাই এই লাভ সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা ল'ব বিচাৰে তেন্তে তেওঁ কেনেকৈ ল'ব পাৰিব? কাৰণ সন্ত ৰামপালদেৱ মহাৰাজটো জেলত আছে, গতিকে তেওঁলোকে কেনেকৈ নাম পাব যেনেকৈ আপুনি পালে? ছাৰ, সন্ত ৰামপালদেৱ মহাৰাজৰ বিভিন্ন চেনেলত সৎসংগ আহে, তাত তেওঁলোকৰ ফোন নাম্বাৰ দিয়া থাকে আৰু তেওঁলোকক তাৰ পৰা কণ্টেক্ট কৰি খবৰ কৰি আৰু তাৰ পৰা খবৰ ল'ব পাৰে। প্ৰতিখন জিলাত প্ৰতিখন ঠাইতে নামদানৰ স্থল আছে উপলব্ধ, তেওঁলোকে কৈ দিব আৰু তাৰ পৰা আপোনালোকে নামদান প্ৰাপ্ত কৰিব পাৰে। ছাৰ, নাম দীক্ষা লোৱাৰ বাবে কিমান পইচা দিব লাগে? ছাৰ, তাততো এনে এটকাও দিব নালাগে, তাৰ সকলোবোৰ ব্যৱস্থা ফ্ৰী অফ কষ্টে হয়, তাত একো পইচা নিবিচাৰে। আপোনাক বহুত বহুত ধন্যবাদ। সৎ চাহেব।